নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমানলৈকে ভালে কুশলে আছোঁ। যোৱাকালি গৈছিলোঁ ডিব্ৰুগড়লৈ। আচলতে পৰহি ৰাতি গৈ ডিব্ৰুগড়ত আছিলোঁ আৰু যোৱাকালি ৰাতি আহি 1মান বজাত ডিব্ৰুগড়ৰ পৰা পালোহি। আৰু আপোনালোকে দেখিছে যে ডিব্ৰুগড়ত কিয় গৈছিলোঁ। এজন দাদাৰ এক বিশেষ নিমন্ত্ৰণ মৰ্মে মই যাব লগা হৈছিল। আচলতে মই অহা কাইলৈ অৰ্থাৎ 2 ছেপ্টেম্বৰ তাৰিখে মই কালিলৈ কাৰ্বি আংলঙলৈ যাম। কাৰ্বি আংলঙৰ ডিফুলৈকে যাম আৰু নিমন্ত্ৰণ যিসকলৰ আছে তেওঁলোকৰ নিমন্ত্ৰণৰ কামখিনি কৰি মই পৰহিলৈ দিনটো মই অকণমান চাগে আগবেলাটো ডিফুখন অকণমান চাবলৈ মন কৰিম, কাৰণ যোৱা নাই আগে পিছে, আৰু কাৰ্বি আংলংখন চাবলৈ খুব সুন্দৰ ঠাই বুলি কৈছে আৰু যাবলৈ মনো যায় দিয়কচোন। আৰু মই মোৰ লগত এতিয়া এনেকুৱা ধৰণৰ কথাবিলাক হৈছে যে অসমৰ বিভিন্ন ঠাইত, যিকোনো ঠাইত মোৰ আচলতে আপোনালোকে যিখিনি মৰম কৰে আৰু যিখিনি মোক সন্মান বুলিয়ে কওঁ, আচলতে সেইখিনি মই সন্মান বুলি ধৰি নলওঁ, মই মৰম বুলি ধৰি লওঁ। কাৰণ বহু জ্যেষ্ঠজনে যিখিনি কৰে সেইখিনি আচলতে মৰম বুলিয়ে মই মোৰ বুকুত লৈছোঁ। আৰু সেই মৰমখিনিৰ কাৰণে আচলতে মই ঘূৰি ফুৰাত বিভিন্ন ঠাইত মোৰ বিশেষ একো অসুবিধা নহয় আৰু যাওঁ আৰু গৈ খুব ভাল লাগে। আচলতে বিভিন্ন ঠাইত চাবও পাৰোঁ, অকণমান মনটো যিহেতু তেনেধৰণৰ অকণমান ফুৰি চাকি ভালো পাওঁ। গতিকে মই অহা কাইলৈ কাৰ্বি আংলঙলৈ যাম। পৰহিলৈ দিনটো আগবেলাটো মই কাৰ্বি আংলঙত অকণমান মই চাই মই আকৌ পৰহিলৈ ৰাতি মই ঘৰলৈ বুলি আহিম। কিন্তু মই চাগে 2-4 দিন আকৌ জিৰণি ল'ব লাগিব। কিছু ভাগৰুৱা হৈছোঁ, আপুনি গম পাইছে চাগে দেখি, কাৰণ ইটোৰ পিছত সিটো দীঘলীয়া যাত্ৰাবোৰ কৰি থাকিব লগা হৈছে। তাৰ মাজতে দীঘলীয়াবোৰৰ মাজতে সৰু এদিনীয়া অনুষ্ঠানবোৰ আছে, য'ত মই এদিন গৈ গুচি আহিব পাৰোঁ, তেনেধৰণে কৰি থাকিব লগা হৈছে, যিবোৰ মই আপোনালোকক ভিডিঅ' যোগে হয়তো কোৱা নাই, কিন্তু তেনেধৰণে গৈ আছোঁ। আৰু কথাটো এনেকুৱা, আজি বৰ বিশেষ মই কথা আচলতে জানিবলৈ নকওঁ যদিও তাৰ মাজতো আপুনি বিভিন্ন ধৰণৰ কথা জানিব পাব। যে যোৱাকালি মই যিটো অনুষ্ঠানত গৈছিলোঁ সেইটো অনুষ্ঠান আছিলে আচলতে এটা, মই আগতেও কৈছিলোঁ, টিংপাত নিৰ্মাণৰ উদ্যোগ হয় তেওঁলোকৰ তাত। আচলতে মই এবাৰ বান্ধখন পাঠ কৰাৰ কথা আছিলে, কিন্তু যোৱাৰ সময়তে তেওঁলোকে যিমানখিনি ধৰি লওক সন্মান আদৰ যত্ন কৰিছে আৰু তেওঁলোকে মোক সেই অনুষ্ঠানটো শুভ উদ্বোধন কৰিব ক'লে। আচলতে আগতে কোৱা নাছিল, যোৱাকালিহে মোক ক'লে যে আপুনি এইখিনি কৰিব লাগিব। মোক যাওঁতেই কৈছিল যে আপোনাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। মই আকৌ ধৰিব পৰা নাই কি কথা, কিন্তু তেওঁলোকে সেইটো ভাবি থৈছিলে। কিন্তু মই আচলতে গৈছিলোঁ মানে বজৰং বান্ধখন সেই অনুষ্ঠানটোৰ কাৰণে মই পাঠ কৰিবলৈ। গতিকে ইমানখিনি মৰম আদৰ সন্মান তেওঁলোকে কৰিছে। তেওঁলোকে এখন খুব সুন্দৰ ধুনীয়া এখন শৰাই দিছে, যিখন মই এনেধৰণে সজাই ৰাখিবলৈ যত্ন কৰিছোঁ। আৰু কথাবোৰ এনেকুৱা যে আপোনাৰ হাতত, আপুনি বুলি কোৱাৰ লগে লগে যিসকলে ভিডিঅ' চাইছে তেওঁলোক সকলোৰে কথা কৈছোঁ মই। মানুহৰ জীৱনটো এনেকুৱা যে টকা পইচাই মানুহৰ জীৱনটোত আচলতে সুখ আচলতে কিনিব নোৱাৰি, বা দুখীয়া হ'লেই যে আপোনাৰ জীৱনত বহুত বেছি দুখ হৈ যাব, টকা পইচা নাথাকিলেই যে দুখ বুলি ক'ব পাৰি, সেই কথাটো আচলতে নহয়। আমাৰ জীৱনত আচলতে বিভিন্ন ধৰণৰ কথা থাকে, যে আপোনালোকে জানেই যে আমাৰ কৰ্মফল দিয়ে আচলতে শনিয়ে। গতিকে আমাৰ হাতত কেতিয়াবা ধন টকা পইচা থাকিলেও শনি, ৰাহু, কেতু এনেবোৰ কিছুমান পাপ গ্ৰহ, আচলতে শনি, ৰাহু, কেতু এই সকলোবোৰ হৈছে পাপ গ্ৰহ বুলি কোৱা হয়। এই গ্ৰহসমূহে আচলতে আমাক মন মগজুত বা আমাৰ জন্ম বৰ্ষচক্ৰ বা বিভিন্ন ক্ষেত্ৰত আমাক ক্ৰিয়া কৰি থাকে। সেইকাৰণে আপুনি চাবচোন, খুব বহুত বেছি ধনী মানুহ এজন কেতিয়াবা এনেকুৱা হৈ যায় যে আপোনাৰ একেবাৰতে ডাউন হৈ যায়, একেবাৰতে নোহোৱা হৈ যায়। আৰু কেতিয়াবা আপুনি চাব যে কোনোবা এজন কষ্ট কৰি এজন দুখীয়া মানুহ উঠি একদম শীৰ্ষ পৰ্যায়ত যায়। এতিয়া মোক এই দাদাজনে সেইদিন আমাৰ ঘৰলৈ আহিছিলে, আৰু তেওঁ মোক কোৱা মতে যে তেওঁ জীৱনটো কিমান কষ্ট কৰি ডাঙৰ হৈছে, যে কিমান এটা মানে জীৱনত ষ্ট্ৰাগল কৰিছে। তেওঁ সেই ষ্ট্ৰাগল কৰি তেওঁ এই পৰ্যায়ত উপনীত হৈছে। তেখেতৰ আচলতে শদিয়া বা অন্য কোনো ঠাইত তেওঁৰ মানে ধৰি লওক এইবোৰ ডায়েগনিছ চেণ্টাৰ বুলি কোৱা হয়, যে যিবোৰ ধৰি লওক এক্সৰে কৰে বা মেডিকেল টাৰ্মত আপোনাৰ আল্ট্ৰাচাউণ্ড কৰে, তেনেকুৱা ধৰণৰ তেওঁ মানে আছে, প্ৰতিষ্ঠান আছে, 2-3টা তেনেকুৱা প্ৰতিষ্ঠান আছে। তাৰপিছতো তেওঁ এটা অনুষ্ঠান কৰিব বিচাৰিছিলে, যে তেওঁ এটা ইণ্ডাষ্ট্ৰি খুলিব বিচাৰি আছিলে বহুত দিনীয়া, 4 বছৰমানৰ পৰা তেওঁলোকে খুটা পুতি থৈছিলে। কিন্তু তেওঁলোকে
তেওঁলোকৰ থাকিব লগাখিনি গোটেইখিনি আছিলে, কিন্তু হয়তো কোনোবা ক্ষেত্ৰত এই গ্ৰহ গতিৰ কিবা এটা সমস্যা থাকিব পাৰে। গতিকে তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছিলে আৰু নিমন্ত্ৰণ জনাই তেওঁলোকৰ ঘৰত মই সেই অনুষ্ঠানটো কৰি আহিছিলোঁ। তাৰপিছত যোৱাকালি তেওঁৰ সেই খুব ধুনীয়া ডাঙৰ সপোন এটা, অসমীয়া লোক হিচাপে আচলতে আমি গৌৰৱ কৰিব পৰা এটা প্ৰতিষ্ঠান, তেওঁ এজন কষ্ট কৰি উঠা এজন ডেকা ল'ৰা বুলি মোতকৈ বৰ বেছি ডাঙৰো নহয় আচলতে তেওঁলোকে এই সপোনটো সাৰ্থক কৰিব পাৰিলে। গতিকে মই আপোনালোকক এইখিনিয়ে কৈ আছোঁ যে কেতিয়াবা হাতত ধন টকা পইচা নাথাকিলেও যে ইমান বেছি আপুনি ডাউন হৈ যাব, আৰু কোনোবা এজন লোকৰ হাতত যদি খুব বেছি ধন টকা আছে, তেওঁ যদি অহংকাৰ কৰে, তেওঁলোকো নামি যোৱাত বৰ বেছি সময় নালাগে। ভগৱানে সকলোকে আচলতে চাই থাকে। গতিকে এই যে কৰ্মফল দিয়ে বুলি কোৱা হয় যে শনিয়ে, আমাক কৰ্মফল দিবই। গতিকে আমি কেতিয়াও নিজক লৈ অহংকাৰ গৌৰৱ কৰাটো আচলতে উচিত নহয়। সেইকাৰণে মই এতিয়া মোৰো কিছুমান সপোন আছে, সেই সপোনবোৰ পূৰ্ণ কৰিবলৈ পাৰিম নে নোৱাৰিম মই নাজানো, কিন্তু মোৰ সপোনবোৰ এতিয়া এনেকুৱা হৈছে যে মোৰ ব্যক্তিগতক লৈ এনেকুৱা হৈ গৈছে যে ৰাইজৰ লগত আপোনালোকৰ সৈতে মিলি এনেকুৱা এটা জীৱন হৈ গৈছে অলপ দিনতে যে মোৰ অন্য কোনো কথাত মন নবহা হৈছে, আৰু যিখিনি মোৰ সপোন হৈছে সেই সপোনখিনি মোৰ ঘৰ বনোৱাৰ সপোন নোহোৱা হৈ গৈছে, মোৰ এখন ডাঙৰ গাড়ী কিনাৰ মোৰ সপোন নোহোৱা হৈ গৈছে, যিবোৰ মই ব্যৱসায় কৰি থাকোঁতে মোৰ সেইখিনি সপোন আছিলে। ব্যৱসায় আজিও চলি আছে, কিন্তু গৈ থাকিব লগা হোৱাৰ কাৰণে বিভিন্ন ঠাইত ব্যৱসায়টো কিছু পৰিমাণে অকণমান বেলেগৰ চাব লগা হৈছে। কৰ্মচাৰী আগৰ পৰাই আছিল, তেওঁলোকে চাই থাকে, কিন্তু মোৰ যিখিনি সেই সপোনখিনি উচ্চাকাংক্ষিত সপোনখিনি আছিলে সেইখিনি নাইকিয়া হৈ গৈছে। এতিয়া সপোনখিনি এনেকুৱা হৈছে যে আপোনাৰ আৰু কিবা এটা ভাল হওক নেকি, বা আৰু এটা খবৰ গোটেই অসমৰ ৰাইজক মই দিওঁ নেকি, তেনেকুৱা ধৰণৰ কিবা এটা অনুভৱ হৈ থকা হৈছে। সেইবোৰ সপোন হ'বলৈ গৈছে। এতিয়া আপোনালোকে দেখিছে যে যোৰহাটৰ এটি কন্যা সন্তান জন্ম হৈছে বজৰং বাণখন পাঠ কৰাৰ পিছত। গতিকে তেওঁলোকৰ সেই যে যিটো বিপদ আপদ হৈছিলে, সেই বিপদ আপদটো ধৰি লওক তেওঁলোকৰো সেই শনি ৰাহু কেতুৰ দুখাদুখ থাকিব পাৰে, বা অন্য যিবোৰ আমাৰ অসমত কুকৰ্ম বেজালি তন্ত্ৰ মন্ত্ৰ ইজনে সিজনক দেখিব নোৱাৰা তেনেকুৱা ধৰণৰ কৰি থয়, বা ইজনে সিজনৰ মাজত উন্নতি নোহোৱা, ঘৰখনত একেবাৰে উন্নতি কমাই দিয়া, এনেধৰণৰ ধৰি লওক একো অসুবিধা নাথাকিলেও সন্তান জন্ম নোহোৱা, কাৰোবাৰ বিয়া বাৰু নোহোৱা, এনেবোৰ কৰি থোৱা বহুত লোক আছে। বেয়া মানুহৰ কুৎসিত একেবাৰে বেয়া চিন্তাৰ মানুহ কিছুমান অসমত আছে, যিবোৰ মানুহ মই এতিয়া বিভিন্ন ঠাইত গ'লে তেওঁলোকে কয় যে আমাক অমুকেই অমুক কৰি থৈছে, আপোনাৰ উন্নতি দেখি তেওঁৱে আমাক অমুক কৰি থৈছে। গতিকে সেইবোৰ বন্ধ কৰাক লৈ যিটো সপোন আছে, নাজানো কিমান দূৰ সাৰ্থক হ'ব পাৰোঁ। গতিকে মই আপোনালোকক এটাই ক'ম যে আপোনালোকে মোক আশীৰ্বাদ কৰি থাকিব, ভুল ভ্ৰান্তি হ'লে আঙুলিয়াই দিব। এটা কথা হয়, মই আকৌ কৈছোঁ যে সকলোকে সমান সময়ত বা একেখিনি মই সময় দিব নোৱাৰা হৈছোঁ। এতিয়া এনেকুৱা হৈছে বহুতে মোক ফোন কৰে জ্যোতিষ সমাধান বিচাৰি, যিবোৰ মই আচলতে নাজানো। মই নজনাটো নজনা বুলিয়েই কওঁ, আৰু যিহেতু কিছু ভাগৰ লাগে কোনোবা ঠাইৰ পৰা আহিলে, কেতিয়াবা হয়তো ফোনবোৰ এটা দিন হয়তো ৰিচিভ নকৰিব পাৰোঁ। গতিকে তাৰ কাৰণে আপোনালোকে মোক বেয়া নাপাব। ইমানবোৰ নিমন্ত্ৰণ আছে, মই অকলশৰে ল'ব অসুবিধা হৈ গৈছে যে হয়তো 26 চনটোও গুচি যাবগৈ, ইমান নিমন্ত্ৰণ মোৰ আজিৰ ডেটলৈকে কৰি থাকিব লগা হৈছে বা লৈ থাকিব লগা হৈছে, কিন্তু মই মিলাব পৰা নাই, কাৰণ সময় লাগে সকলোতে। বাৰু যি কি নহওক, মই আজিৰ ভিডিঅ'টো মই এইখিনি আপোনালোকক ক'ব বিচাৰিম যে আপুনি বৰ্তমান যি পৰ্যায়তে আছে, ঘৰখনৰ আপোনাৰ যি পৰ্যায়তে আছে, আপোনাৰ যি অৱস্থাতে আছে, সেই অৱস্থাটো আপোনাৰ বৰ্তমান ঠিকে আছে। কাৰণ আপোনাতকৈ বেছি দুখ কৰি থকা মানুহ এই সমাজত আছে। আপুনি যিমানটো দুখতে আছে, আপোনাতকৈ বহুত বেছি দুখ থকা মানুহো মই লগ পাইছোঁ। গতিকে সেই কথাটো নাভাবিব যে আপুনি এই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি দুখত থকা মানুহ। সন্তান নোহোৱা মানুহ কেৱল আপুনিয়ে নাই, বহুসকল আছে। যদি আপোনাৰ চিকিৎসা ক্ষেত্ৰত কিবা অসুবিধা হৈছে, আপোনাৰ যদি স্বাস্থ্যজনিত কিবা অসুবিধা, তেনেহ'লে সেই অসুবিধাখিনি আপুনি দূৰ কৰিবলৈ চেষ্টা কৰক। যিখিনি আপোনাৰ চিকিৎসাৰ দ্বাৰা দূৰ কৰক, আৰু বাকীখিনি যদি একো অসুবিধা নাই, ভগৱানে আপোনাক সেইখিনি দিবই। তেখেতৰ ওচৰত যাওক, আপুনি হনুমান চালিচা ৰেগুলাৰ পাঠ কৰি থাকক, বজৰং বাণ মাজে সময়ে পাঠ কৰিব। মই আপোনালোকক কথা দিওঁ, আপোনাৰ সেই সমস্যাখিনি দূৰ হৈ যাব। গতিকে
ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া আজি কৰিব পৰা নাই সকলো ভালে কুশলে থাকিব আপোনালোকৰ কুশল মংগল মই কামনা কৰিছোঁ আৰু অহা কাইলৈ গৈ আছোঁ কাৰ্বি আংলং আৰু তাৰ পিছত শ্বিলঙৰ যাত্ৰা আছিল যদি শ্বিলঙৰটো বৰ্তমান কাৰণে স্থগিত ৰখা হৈছে তাৰ পিছত কোন ঠাইত কি যাত্ৰা কৰিম মই আপোনালোকক জনাম দুদিনমান চাগে মই আহি জিৰণি ল'ম গতিকে সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব